বিজনীত সুপাৰী চুৰি কৰিব আহি ধৰা পৰিল চোৰ। চিৰাং জিলাৰ বিজনীৰ ১ নং ছাতিয়ানগুৰিত সুপাৰী চুৰি কৰিব আহি ধৰা পৰিল চোৰ। ধৃত চোৰজনৰ নাম যতন মহানায়ক। ১ নম্বৰ ছাতিয়ানগুৰিৰ নিবাসী উত্তম মহাপাত্ৰৰ ঘৰত চুৰি কৰিব আহি হাতে লগিতে ধৰা পৰিল এই সুপাৰী চোৰ। মুখত কলা কাপোৰ বান্ধি আহিছিল চুৰি কৰিবলৈ। প্ৰায় ৩ মাহ ধৰি চুৰি কৰি ৰৈছিলে এই সুপাৰী। যোৱা নিশা দুজন চোৰা মুখত কলা কাপোৰ বান্ধি সুপাৰী চুৰি কৰি থাকোঁতে হাতে লগিতে ধৰা পৰে। ধৃত চোৰজন আন এজন চোৰ পলাই যাবলৈ সক্ষম হয়। ধৃত চোৰজনক আটক কৰি উত্তম মাধ্যমক সোধাই বিজনী থানাত খবৰ দিয়ে। পিছত ঘটনাস্থলী বিজনী আৰক্ষীয়ে উপস্থিত হৈ ধৃত চোৰজনক আটক কৰি বিজনী থানালৈ লৈ আহে। ধৃত চোৰজন বিজনীৰ ২ নম্বৰ ছাতিয়ানগুৰিয়ে বানিয়াফাৰ নিবাসী বিভান চন্দ্ৰ মহানায়কৰ পুত্ৰ যতন মহানায়ক। ধৃত চোৰজন বিজনীৰ বিভিন্ন ঠাইত সুপাৰী চুৰি কৰি বৰপেটাত বিক্ৰী কৰা বুলি নিজ মুখতে স্বীকাৰ কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। কি করতে আসছিল এখানে? সুপারি চুরি। কতদিন ধরে করতেছে চুরি? আমি 3 দিন হয়েছি। কোন জায়গায় বিক্রি করো? কোন জায়গায় এগুলো? বরপাটা রোড। কে বরপেটার কার কাছে বিক্রি করো? নামটা জানি না, ব্যাপারই বসে তারাই থাকে। কতজন আছে তোমার সাথে? 2 জনে, আমার সাথে একজন আছে, আমি একজন, 2 জন। কি নাম? ওর নাম কালু। কালু কি? কালু কি টাইটেল বাকি শিল নাকি? শিল। আরেকজন? আরেকজন যতন মহানায়ক। আমি 2 জনে? তুমি না 3 জনের কথা বললে? না, 2 জন। 2 জনে। তো কালকে বলে 3 জন আসছিল বললো? না, 2 জন। হ্যাঁ, হ্যালো নমস্কাৰ, মই উত্তম মহাপাত্ৰ কৈছোঁ। তাৰমানে আমাৰ ঘৰত 3 মাহ ধৰি সুপাৰী চুৰি হৈ আছে। আমি ধৰিব পৰা নাই। ইয়াতে কালা কাপোৰে দি মুখ বান্ধি আহে, এটা সোমাই আৰু 2টা বাহিৰত থাকে। তেতিয়াহ'লে আজি আমাৰ লেবাৰ কেইটাই ধৰিছে, ধৰাৰ পিছত পাব্লিক অলপ মাৰধৰ কৰিছে। সেই আৰু কি করবো এটা? এতিয়া পুলিচে ফোন কৰিছোঁ, লৈ যাব আৰু।